এসময়ত আনৰ ৱেল্ডিঙৰ দোকানত কাম কৰা লখিমপুৰৰ এজন যুৱক সৰুতে পিতৃক হেৰুৱাই ঘৰৰ সকলো দায়িত্ব ল'বলগীয়া হৈছিল যুৱকজনে। ঘৰৰ অৱস্থা পাতি অলপ আৰ্থিকভাৱে অনাটন। আমাৰ দেউতাৰ সৰুতে ঢুকাইছিলে, মই দ্বিতীয় শ্ৰেণীত থাকোঁতে। তেতিয়াৰ পৰা গতিকে মই ঘৰখনত ডাঙৰ হয়, আমাৰ ককাই ভাই দুজন, দায়িত্বটো মোৰ সম্পূৰ্ণ আহিলে। আৰ্থিক অসুবিধাৰ বাবে আধাতেই পঢ়া এৰিবলগীয়া হৈছিল হেমন্ত শইকীয়া নামৰ এই যুৱকজনে। পঢ়া সেই আধাতে সামৰিবলগীয়া হ'ল আৰু সেই আৰ্থিক অভাৱৰ কাৰণে, দুৰ্বলৰ কাৰণে। আৰু পৰিয়াল পোহপাল দিবলৈ তেওঁ আৰম্ভ কৰিছিল আনৰ ৱেল্ডিঙৰ দোকানত। মই প্ৰথম আপোনাৰ বেলেগৰ দোকানত ৱেল্ডিঙৰ কাম কৰিছিলোঁ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত। লাখে লাখে টকা জমা কৰি যুৱকজনে আৰম্ভ কৰিলে HS ষ্টিল ফেব্ৰিকেশ্যন নামৰ নিজাকৈ এখন ৱেল্ডিঙৰ দোকান। এতিয়া মই নিজে সেই তাত থাকি পিনি কাম কৰি লৈ নিজে দোকান এখন খুলিলোঁ সৰুকৈ বাইপাছৰ কিনাৰত। ৱেল্ডিঙৰ কামৰ উপৰিও তেওঁ বিপণীখনত আৰম্ভ কৰিলে গেলভানাইজৰ দৰ্জা খিৰিকী ফ্ৰেমৰ ব্যৱসায়। নতুনকৈ এটা বস্তু এটা আনিছোঁ, লখিমপুৰত যিহেতু নাই, মই নতুনকৈ আনিছোঁ। এইটো মই বাহিৰত মই এবাৰ গৈ পিনি মই দেখিছিলোঁগৈ, PPGI বুলি কয়, প্ৰি প্ৰিণ্টেড গেলভেনাইজ আইৰণ। সম্পূৰ্ণ 50 বছৰ পৰ্যন্ত তেওঁ গেৰেণ্টি দিয়ে এই গেলভেনাইজৰ দৰ্জা খিৰিকীৰ ফ্ৰেমসমূহত। ইয়াৰ আপোনাৰ ৱাৰেণ্টি আছে 50-60 বছৰলৈ আপোনাৰ একো নহয়। পানী পৰিলেও মামৰে নধৰে এই গেলভেনাইজৰ ফ্ৰেমসমূহ। আৰু লোহাৰত আপোনাৰ এনেওতো ঘূণেটো নধৰে, কিন্তু ইয়াৰ মামৰেও নধৰে, যিহেতু এইটো এটা GI হয়, গতিকে ইয়াৰ মামৰে নধৰে, ইয়াৰ লাষ্টিংটো লং লাষ্টিং হয়। কাঠৰ তুলনাত কম খৰচতেই আপোনাৰ ঘৰত লগাব পাৰিব উন্নত মানৰ এই দৰ্জা খিৰিকীৰ ফ্ৰেমসমূহ। আৰু এটা কথা, আপোনাৰ কাঠৰ যেতিয়া বহাই দিয়াৰ পিছত আমাৰ কিনাৰে কিনাৰে চৌকাঠটোৰ কিনাৰত আপোনাৰ ফাট এটা মেলে, কিন্তু ইয়াত আপোনাৰ ফাট নেমেলে কিয়? আপোনাৰ ইয়াত এটা নাচ এটা থাকে আৰু আপোনাৰ এইটো বেণ্ড আছে। এই বেণ্ডটো আপোনাৰ পকাৰ ভিতৰত সোমাই যায়, যাৰ কাৰণে আপোনাৰ এইটো ফাট মেলাৰ কোনো চান্স নাথাকে, অকণো ফাট নেমেলে। কোনোবাই যদি নতুনকৈ ঘৰ বনাই আছে, তেতিয়া আপোনালোকে আহিব, আপোনালোকক কাঠতকৈ বহুত কম মূল্যত আমি এই বস্তুটো আপোনালোকে নিব পাৰিব আৰু আপোনাৰ ঘৰখন লং লাষ্টিং হ'ব। ফ্ৰেমৰ লগত ষ্টীলৰ গ্ৰিলৰ সৈতে আপুনি বিচৰা ধৰণৰেই খিৰিকীৰ পাল্লাও বনাই দিব এই HS ষ্টিল ফেব্ৰিকেশ্যনত। লগতে আপোনাৰ ঘৰৰ গ্ৰিলবিলাকত আমি লোহাৰৰ লগাওঁ, লোহাৰৰ আপোনাৰ মামৰে ধৰে, কিন্তু ইয়াত আমি সম্পূৰ্ণ ষ্টীল দিছোঁ। একদম পানী পৰিলেও মামৰে নধৰে, আপোনাৰ য'তেই নথক, আপুনি মাটিত পুতি থ'লেও ইয়াৰ মামৰে নধৰে। ষ্টীলৰ বিষয়ে সকলোৱে জানে, কিন্তু ইয়াতো এটা কথা থাকে, ইয়াত আপোনাৰ ষ্টীলৰো এটা কোৱালিটি আছে। এইটো আমি যিটো লগাইছোঁ এইটো আমাৰ 304 হয়, আৰু এটা 2 নম্বৰ কোৱালিটি এটা পায়, কিন্তু সেইটো আমি ইউজ কৰা নাই, যিহেতু বদনাম এটা নলওঁ। বস্তুটো আমি ভাল বস্তুৱে যিটো ডিজাইন, তেওঁলোকৰ গ্ৰিলটোৱে ডিজাইন আহিব, বা চৌকাঠটো যিটো দৰ্জা চৌকাঠটো ডিজাইন হয়, ডিজাইনৰ মতে তেওঁলোকে পাব, যেনেকুৱা ডিজাইন দিয়ে তেনেকুৱাই পাব। ৰাউণ্ডো হ'ব। বাইপাছৰ এই HS ষ্টিল ফেব্ৰিকেশ্যনৰ গেলভেনাইজৰ ফ্ৰেম ক্ৰয় কৰি ব্যৱসায়ো কৰিব পাৰিব আপুনি। বাইপাছ বুধবৰীয়া বজাৰৰ সমীপত থকা HS ষ্টিল ফেব্ৰিকেশ্যনৰ এই উন্নত মানৰ গেলভেনাইজৰ ফ্ৰেম ক্ৰয় কৰিবলৈ যোগাযোগ কৰক 9678637303 নম্বৰত। এড্ৰেছ হৈছে আপোনাৰ আমাৰ লখিমপুৰৰ যিটো বাইপাছৰ আপোনাৰ এয়াৰপৰ্টৰ ওচৰতে। এখন আপোনাৰ বুধবৰীয়া বজাৰ আছে, বজাৰৰ নিচেই কাষতে হয়। দোকানখনৰ নাম HS ষ্টিল ফেব্ৰিকেশ্যন নামটো। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।